আজি আইডিয়েল ইংলিছ স্কুল একাডেমিলৈ আহিলোঁ আমবাগানৰ। খুব ভাল লাগিল। ইমান শিক্ষক শিক্ষয়িত্ৰীসকল একেবাৰে পৰিচালনা সকলোৱে আন্তৰিকতাৰে আদৰণি জনাইছে। খুব ভাল লাগিছে, মনটো আনন্দিত হৈ গৈছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক দেখি যেন মোৰ অনুভৱ হৈছে ইয়াৰ মাজতেই যেন ভৱিষ্যতে আমাৰ দেশখন পৰিচালনা কৰিব পৰা, সাংস্কৃতিক জগতখন পৰিচালনা কৰিব পৰা, শৈক্ষিক জগতখনত উজ্জ্বল কৰিব পৰা বহুত ছাত্ৰ ছাত্ৰী যেন ইয়াৰ মাজতে সোমাই আছে। এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে আমাৰ দেশখনৰ ভৱিষ্যত। আৰু ঠিক তেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলকো লগ পাই খুব আনন্দিত হৈছোঁ। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী ইমান ভাল, ইমান ছাত্ৰ ছাত্ৰীসকলক ইমান সহৃদয়তাৰে তেওঁলোকে পৰিচালনা কৰিছে। যেনেকৈ সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ মানদণ্ড উন্নত কৰি এই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে সুস্থ সবল নাগৰিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া যিখিনি দায়িত্ব মই দেখা পাইছোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলৰ মই আচৰণত দেখা পাইছোঁ, মই তেওঁলোকৰ কামত এইখিনি সময়ত মই অনুভৱ কৰিছোঁ। আৰু পৰিচালনা সমিতিৰ আৰু বিশেষকৈ যিজন ব্যক্তিৰ প্ৰচেষ্টাৰে এই বিদ্যালয়খন স্থাপন হৈছে, চন্দ্ৰকান্ত চৰকাৰ বুলি, তেওঁ বৰ সুন্দৰকৈ স্কুলখন পৰিচালনা কৰিছে। আৰু পৰিচালনা সমিতিৰ বিভিন্ন বিষয়ববীয়াসকলক লগ পায়ো মই খুব আনন্দিত হৈছোঁ। মই খুব ভাল লাগিছে স্কুলখনৰ। মই উত্তৰ কামনা কৰিছোঁ সকলোৱে যাতে স্কুলখনক ভাল পায় আৰু স্কুলখনৰ পৰা খুব ভাল ভাল প্ৰডাক্ট নিশ্চয়কৈ ওলাবই আৰু স্কুলখনে এসময়ত খুব ভাল নাম কৰিব, সেইটো মই আশা ৰাখিছোঁ। নমস্কাৰ। আজি আমাৰ বিদ্যালয়ৰ 14তম প্ৰতিষ্ঠা দিৱসত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নগাঁও জিলাৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ বৰাদেৱ উপস্থিত হৈছে। লগতে বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতসকল আহিছে। বিদ্যালয়খনি বৰ্তমান জগতৰ লগত সকলো দিশতে ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি গৈ আছে। আমাৰ বিজ্ঞান, সাংস্কৃতিক, শিক্ষা সকলো ক্ষেত্ৰতে আমাৰ অগ্ৰগতি হৈছে, আমি সুফল পাইছোঁ। বিশেষকৈ এতিয়ালৈকে আমাৰ 3টা বছৰ পাৰ হৈ গৈছে। প্ৰথম বেটছত 100% আমাৰ উত্তীৰ্ণ হৈছে। লগতে এজন ছাত্ৰই অংক বিষয়ত 100% নম্বৰ পাইছিলে। দ্বিতীয় বছৰো আমাৰ 100% ৰিজাল্ট হৈছে। এইবছৰ, যোৱা বছৰ আমাৰ 2023-24 বৰ্ষতো 100% উত্তীৰ্ণ হৈছে। 21জন ছাত্ৰ ছাত্ৰীৰে 5জনে ডিষ্টিংশ্যন পাইছে, 2জনে ষ্টাৰ পাইছিলে, কোনো 3rd ডিভিজন পোৱা নাই। আমি দেখিছোঁ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা প্ৰতিভা লুকাই আছে যেন সকলোৱেই এজন চাকি, ঘিউ, শলিতা সকলো আছে। উন্নত পৰিৱেশ পায়, যদি উন্নত শিক্ষাৰ মাজেৰে সিহঁতৰ চাকিডাল জ্বলাই দিয়া হয়, জীৱনত সিহঁতে উজ্বলি উঠিব। এইখিনি শুভকামনা ছাত্ৰ ছাত্ৰীৰ ওপৰত ৰাখি কি কাৰ্যসূচী আছিল আপোনালোকৰ? আজি আমাৰ প্ৰথমতে পতাকা উত্তোলন, তাৰপিছত বিদ্যালয়ৰ প্ৰথম শিক্ষক আৰু বিদ্যালয়খনৰ লগত ওতপ্ৰোতভাৱে জড়িত স্নেহাংশু বণিকদেৱ তেখেতসকলক আমি প্ৰথমতে মাল্য অৰ্পণ কৰিলোঁ, চাকি জ্বলালোঁ। তাৰপিছত আমাৰ অপেনিং চঙেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰা হৈছে।